সদৌ অসম ভাওনা সন্মিলনৰ সহযোগত জয়গোবিন্দ শিল্পী সমাজ আৰু দহোটীয়াবাসী ৰাজ্যৰ সহযোগত 15 দিনীয়া গ্ৰীষ্মকালীন ভাওনা কৰ্মশালা যোৰহাট দহোটীয়া নতুন নামঘৰত ভাওনা বিষয়ক কৰ্মশালাখনি অনুষ্ঠিত হৈছে যোৱা 13 জুলাইৰ পৰা যত অঞ্চলটিৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে আছে ডক্টৰ মানিক শইকীয়া, অমিতা বৰদলৈ, প্ৰদীপ হাজৰিকা, জিতু বৰা, ৰূপাংকৰ বৰা আৰু মানৱ সেনাপতি। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ। আমি সদৌ অসম ভাওনা সন্মিলনৰ তৰফৰ পৰা গোটেই অসমৰ ঘাইকৈ উজনি অসমৰ বিভিন্ন স্থানত এতিয়া কৰ্মশালাসমূহ আমি ভাওনাৰ কৰ্মশালা আমি অনুষ্ঠিত কৰিবলৈ যত্ন কৰিছোঁ আৰু সেই অনুক্ৰমে 2 নং দহোটীয়া গাঁৱত ইয়াৰ জয়গোবিন্দ শিল্পী সমাজৰ উদ্যোগত এটা 15 দিনীয়া এটা কৰ্মশালা চলি আছে আৰু এই কৰ্মশালাটোত বিভিন্নজন প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু আমি আশা কৰিছোঁ যে সকলো ধৰণৰ কলা কৃষ্টিৰ নিচিনাকৈ যিহেতু ভাওনাও এতিয়া ভাল ধৰণে শিকি বুজি পৰিৱেশন কৰিবলগীয়া এটা কলা সংস্কৃতিত পৰিণত হৈছে, সেইকাৰণে ভাওনা কৰ্মশালাবিলাকৰ অত্যন্ত গুৰুত্ব আছে আৰু ভাওনা কৰ্মশালাৰ জৰিয়তে পৰিশীলিত ৰূপত একোখন ভাওনা উপস্থাপন কৰাত সুবিধা হ'ব। সেইকাৰণে সদৌ অসম ভাওনা সন্মিলনৰ তৰফৰ পৰা ভাওনা কৰ্মশালাসমূহত গুৰুত্ব দিয়া হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত এতিয়া কৰ্মশালাসমূহ চলাই থকা হৈছে। আমি আশা কৰিম যে ভাওনা কৰ্মশালাৰ জৰিয়তে এচাম উদীয়মান শিল্পী ওলাই আহিব, যিসকলে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি এই ভাওনাক উপযুক্ত ৰূপত উপস্থাপন কৰাত সহায় হ'ব। ধন্যবাদ। আপুনিও এজন প্ৰশিক্ষক ৰূপে আছে আৰু ইতিমধ্যে বহু বছৰ ধৰি আপুনি ভাওনা জগতখনৰ লগত জড়িত। গতিকে কি ক'ব, এই ক্ষেত্ৰত যে বিভিন্ন সময়ত দেখোঁ যে কৰ্মশালাসমূহ বিভিন্ন অভিজ্ঞ মানুহৰ দ্বাৰা কৰা হয় যদিও বহুত সময় বিতৰ্কৰ সৃষ্টি হয়, গতিকে আপুনি প্ৰশিক্ষক হিচাপে কি ক'ব আৰু ইয়াত থাকি কেনেকুৱা লাগিব? পোনপ্ৰথমে মই দহোটীয়া নতুন নামঘৰ সজনত যি কৰ্মশালা আয়োজন কৰিছে, আয়োজন কৰা উদ্যোক্তা মণ্ডলীলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো আমাৰ নৱপ্ৰজন্মৰ কাৰণে অতি সৌভাগ্যৰ কথা আৰু বিতৰ্কৰ কথা ক'বলৈ বৰ্তমান মই যাবলৈ বেয়া পাইছোঁ, কিন্তু প্ৰশিক্ষক হিচাপে যাক নিমন্ত্ৰণ দিয়ে তেখেতে আচলতে ভাওনাৰ কৰ্মশালাত যিখিনি আমাক প্ৰশিক্ষাৰ্থীসকলক শিকাব লাগে, আচলতে সেই বস্তুখিনি প্ৰশিক্ষাৰ্থীসকলে পাব লাগে, মই সেয়াই ক'ম। আৰু লগতে আপোনাৰ কেনেকুৱা লাগিছে ইয়াত থাকি? মোৰ বৰ ভাল লাগিছে। ইয়াত আমাৰ 5 বছৰৰ পৰা শিক্ষাৰ্থী আছে, প্ৰায় 14-15 বছৰ বয়সলৈকে আছে দেখিবলৈ পোৱা হৈছে আৰু আমিও সাধাৰণ শিল্পীহে, আমিও শিকি আছোঁ অভিনয় শিকি আচলতে জীৱনতেই শেষ নহয়, আমিও শিকি আছোঁ। গতিকে নিজৰ যি সাম্য জ্ঞান আছে সেইখিনি উঠি অহা প্ৰজন্মৰ মাজত বিলাই দিবলৈহে মাথো চেষ্টা কৰিছোঁ, প্ৰশিক্ষক হিচাপে এতিয়া আমি অহা নাই।